জহাৰ নমস্কাৰ মোৰ ফেচবুক ভিডিঅ' চোৱা সকলো বন্ধু বান্ধৱী তথা আই বাবাসকল। আজি 11 ফেব্ৰুৱাৰী আমাৰ বীৰ পুৰুষ শ্বহীদ তিলকা মাঝিৰ জন্মদিন। আজিৰ দিনটো চৰকাৰীভাৱে ভাৰত চৰকাৰে শ্বহীদ দিৱস হিচাপে পালন কৰিব লাগিছিল, কিন্তু পালন কৰা হোৱা নাই। মই কিয় চৰকাৰীভাৱে পালন কৰাৰ কথা কৈছো, যদি চৰকাৰীভাৱে কোনো ছুটি থাকে বা চৰকাৰী অৰ্ডাৰ থাকে, তেতিয়া কি হয়, সকলো ভাৰতবাসীয়ে এই বিষয়টো লৈ জাগ্ৰত থাকে, সচেতন থাকে বা জানিব পাৰে। কিন্তু চৰকাৰী ছুটি নাই। চৰকাৰী ছুটি থাকিলে মানুহে জানিলে হয় কি বিষয়ত কি কাৰণে বন্ধ ছুটি। গতিকে এই ধৰণে আদিবাসীসকলক তুচ্ছ কৰা হৈছে। কোনোৱে নিবিচাৰে নেকি এনে আদিবাসীসকলৰ বীৰত্বৰ কাহিনী, বীৰগাথা? আজি 11 ফেব্ৰুৱাৰী, আজি তাৰ জন্মদিন। কোনোৱে নাজানে। আজি তিলকা মাঝি এজন ডাঙৰ মহান বীৰ যোদ্ধা, আদিবাসী যোদ্ধা। আদিবাসী বুলিয়ে ইতিহাসৰ পাতত দুটা বাক্যও লিখা নাই। আপোনালোকে গুগলতো চাৰ্চ কৰি চাই ল'ব পাৰে। আমি সকলোৱে জানো 1757 চনৰ পৰা ইংৰাজে ভাৰতলৈ আহিছিল আৰু ভাৰতত ইংৰাজসকলে শাসন কৰিছিল। ইংৰাজসকলে ভাৰত কেইবছৰমান শাসন কৰাৰ পিছতে তেখেতে 1771 চনত ইংৰাজৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিছিল। 1771 চনৰ পৰাই তিলকা মাঝিৰ নেতৃত্বত দল গঠন কৰি ইংৰাজৰ বিৰুদ্ধে প্ৰতিবাদ আৰু যুদ্ধ আৰম্ভ কৰিছিল। তিলকা মাঝিৰ দেউতাকৰ নাম আছিল চুকুৰা মুৰ্মু, মাকৰ নাম আছিল পানু মুৰ্মু। যিহেতু তেওঁৰ দেউতাক মাঝি আছিল, সান্থালী সমাজৰ গাঁওবুঢ়া, গতিকে পিছলৈ তেওঁৰ উপাধিটো মাঝি লিখা হয়। তিলকা মাঝিৰ জন্ম হৈছিল 1750 চনত ভাৰতৰ বিহাৰ ৰাজ্যৰ চুলতানগঞ্জ, ভাগলপুৰ জিলাত। এসময়ত তেখেতে 5-6 বছৰ ধৰি ইংৰাজৰ লগত যুদ্ধ কৰি থাকে। তাৰ পিছত ইংৰাজৰ কামাণ্ডাৰ এজনক, যাৰ নাম আগষ্ট ক্লিভেণ্ট, তেখেতক ধনু কাঁড় দি মাৰি হত্যা কৰিছিল। তেতিয়া ইংৰাজে তিলকা মাঝিক বিচাৰিবলৈ আৰম্ভ কৰিছিল আৰু তেখেতক বিচাৰি ধৰি আনি ব্ৰিটিছে ঘোঁৰাত বান্ধি চোঁচৰাই গোটেই অঞ্চল ঘূৰাইছিল। ঘোঁৰাত বান্ধি বহু কিলোমিটাৰ ঘূৰোৱাৰ পাছতো, চোঁচৰাই নিয়াৰ পাছতো তেখেতৰ মৃত্যু হোৱা নাছিল। এইজন ব্যক্তি ইমানেই বলৱান আৰু শক্তিশালী আছিল, তেতিয়া তেখেতক ব্ৰিটিছে ফাঁচি দিছিল। চাবলৈ গ'লে আদিবাসীসকলে প্ৰথম ইংৰাজৰ লগত যুদ্ধ প্ৰতিবাদ আৰম্ভ কৰিছিল। ইয়াৰ পিছত বহুতে জানিছিল, প্ৰেৰণা পাইছিল আৰু বুজিব পাৰিছিল যে ইংৰাজসকলে আমাক কেনেকৈ অন্যায় কৰিছিল, অত্যাচাৰ কৰিছিল। কিন্তু সেই সম্বন্ধে আজি কোনো কিতাপত দুটা শাৰীও লিখা দেখা পোৱা নাযায়। আজি ইমান ডাঙৰ বীৰ যোদ্ধা এজনৰ জন্মদিন। গতিকে এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকলৈ